হোৱা দেখিবলৈ পোৱা গৈছে দিল্লীলৈকো তেওঁলোকে চিলেক্ট হোৱা দেখিবলৈ পোৱা গৈছে দিল্লী নহয় কলকাতালৈকে কি জনাব এই মুহূৰ্ত নমস্কাৰ পোনপ্ৰথমে মই নিউজ টাইম এনি মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া সহযোগ কৰাৰ কাৰণে লগতে আমি অৰুণোদয় অসমকো আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়াকৈ সহযোগ কৰাৰ কাৰণে আমাৰ ৰংঢালী নৰ্থ ইষ্ট 2025 আপোনাৰ ফাৰ্ষ্ট টাইম হৈছিল আমাৰ গতিকে আমাৰ ইয়াতে বহুত আমাৰ কেইবাগৰাকী ইয়াতে উইনাৰ হ'বলৈ সক্ষম হৈছে ইয়াত মডেলিঙত গতিকে আমি তেওঁলোকে কলকাতাতো চিলেকশ্যন হৈছে আমাৰ সিহঁতক যিখিনি পাৰোঁ আমাৰ ফালৰ পৰা সৰুৰ পৰা ডাঙৰ ষ্টেজলৈ নিবলৈ আমি চেষ্টা কৰিছোঁ গতিকে তেওঁলোকৰ আজি মনৰ অনুভৱবিলাক জানিব বিচাৰিছোঁ কিমানগৰাকী শিক্ষাৰ্থী এইবাৰ আপোনালোকৰ চিলেক্ট হৈছে ৰংঢালী নৰ্থ ইষ্ট মডেলিঙৰ ফালৰ পৰা কিমানগৰাকী আপোনালোকৰ চিলেক্ট হৈছে কলকাতালৈ যাব লাগে ইয়াতে আমাৰ মডেলিঙত ক'ব গ'লে আমাৰ হৈছে আপোনাৰ 18 গৰাকীমান হৈছে কিডছৰ পৰা মিছেছলৈকে মিষ্টাৰ মিছ সকলো আছে কিন্তু ইয়াতে আজি সকলো আহিব পৰা নাই কিবা এটা নিজৰ কামৰ কাৰণে 18-19টা মান হ'ব আৰু কেতিয়ালৈকে কলকাতালৈকে নিয়া হ'ব আমি ডিচেম্বৰৰ 28 তাৰিখে আমাৰ আছে তাতে 25 শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে তাৰ পিছত এতিয়া কলকাতালৈ যাবলৈ সাজু হ'বৰ সময় হ'ল কি জনাবা এই মুহূৰ্তত খুব ভালেই লাগিছে মোৰ ফাৰ্ষ্ট টাইম মই কৰিছিলোঁ এনেই নৰ্মেলি প্ৰগ্ৰেম মানে এনেকুৱা কৰা নাই বাট আমাৰ যি কলেজৰ পৰা হয় কিবা হয় এনেকুৱা ফাংচনবোৰত মানে মই অলপ এটেণ্ড কৰোঁ তো মানে কনফিডেঞ্চ অলপ আছে কি ভালে কৰিম এইবাৰ ইয়াৰ কাৰণে থেংকছ মই মুন ছাৰক দিব বিচাৰিম একচুৱেলি মোৰ মাক জনাইছিলে তো মোৰ মায়ে কৈছে কি এনেকে অলপমান তুমি পাৰ্টিচিপেট কৰা তো মই বোলো ঠিক আছে মই এনেও কৰি থাকোঁ মানে অলপ কনফিডেঞ্চ আনিব লাগে ন এইবোৰত তো সেইকাৰণে মই কৰোঁ তো ছাৰে ক'লে কি আমি শিকাই দিম এনেকে মই আহিলোঁ জইন কৰিলোঁ তো কলকাতাৰ কাৰণে এতিয়া মই ফাইনেল চিলেক্ট হৈছোঁ ছাৰে অলপ হেল্পো কৰিছে নিজে ইনভলভমেণ্ট দেখাইছে যে কেনেকৈ ৱৰ্ক কৰিব লাগে কেনেকৈ কি কয় নিজৰ ইন্ট্ৰডাকশ্যন দিব লাগে পোনপ্ৰথমে মই ৰেগা ডান্স ফ্ল'ৰ সকলো কৰ্মকৰ্তাক মই মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আৰু এই ৰেগা ডান্স ফ্ল'ৰ থ্ৰু দি যোৱা 24 আগষ্ট তাৰিখে এটা অডিশ্যন লোৱা হৈছিল হেঙেৰাবাৰীত এই অডিশ্যনত প্ৰায় ডান্স ফেশ্বন শ্ব' য়োগা ছিংগিং এনে কৰি বহুকেইটা হেৰিত মানে মোটামুটি আমি 300মান কেণ্ডিডেট চিলেক্ট হৈছে আৰু তেওঁলোকক আমি এই অডিশ্যনটো লোৱা হৈছিল তেওঁলোকে আমি অহা ডিচেম্বৰৰ 28 তাৰিখে কেলকাতাত আমি যি গ্ৰেণ্ড ফিনালে পাতিবৰ কাৰণে অনুষ্ঠিত কৰিছোঁ তালৈ আমি এখেতলোকক লৈ যোৱাৰ প্ৰচেষ্টা চলাইছোঁ আৰু আমি এই ৰেগা ডান্সৰ ফ্ল'ৰৰ পৰা আমি এতিয়ালৈকে য়োগা ছিংগিং মিউজিক এনেকুৱা কৰি ভালেমানকেইটা আমি টিচিং আমি দি আছোঁ আৰু ইয়াৰ সকলো ল'ৰা ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰিছে তাৰ উপৰিও আমাৰ প্ৰচেষ্টা আছে যে আমি আৰু ল'ৰা ছোৱালীক কেনেকৈ উন্নতি কৰিব পাৰোঁ তাৰ কাৰণে আমি আৰু কিছুমান বস্তু ইয়াত ইনক্লুড কৰিছোঁ যেনেকৈ ডান্সৰ কাৰণে খুব জিমনাষ্টিকটো প্ৰয়োজন আৰু সেই জিমনাষ্টিক আমি এই মাহৰ পৰা আমি আৰম্ভ কৰিব লৈছোঁ লগতে মাৰ্চেল আৰ্টৰ প্ৰয়োজন গতিকে মাৰ্চেল আৰ্টৰো বিভিন্ন বেচিক ফৰ্মুলাবিলাক তেওঁলোকক শিকাম বুলি আমি চুক্তিবদ্ধ হৈছোঁ তাৰ উপৰিও আমাৰ ধৰক কোনোবাই যদি ইয়াত ধৰক ফিজিকেল ফিটনেছৰ কাৰণে তেওঁলোকৰ বডি ষ্ট্ৰাকচাৰৰ কাৰণে আহিব বিচাৰে তাৰ কাৰণেও তেওঁলোকে ইয়াত সকলোখিনি সুবিধা পাব গতিকে আমাৰ এই আমাৰ যিটো ৰেগা ডান্স ফ্ল'ৰৰ পৰা আমি যিমানখিনি পাৰোঁ যিমান ছাত্ৰ ছাত্ৰীক আমি তেওঁলোকক দিব পাৰোঁ আমাৰ ফালৰ পৰা অভিজ্ঞতা সেইখিনিৰ কাৰণে আমি ফুল প্ৰচেষ্টা ৰাখিছোঁ আৰু আমি যিখিনি কেণ্ডিডেট এতিয়া আমি 28 তাৰিখে আমি লৈ গৈ আছোঁ কেলকাতালৈ আৰু তেওঁলোকক কেলকাতা বুলিয়ে নহয় তেওঁলোকক আমি প্ৰচেষ্টা চলাই আছোঁ যে তেওঁলোকক কেনেকৈ নেশ্যনেলৰ পৰা ইণ্টাৰনেশ্যনেললৈ আমি কেনেকৈ লৈ যাব পাৰোঁ তাৰ কাৰণে আমি বিভিন্ন প্ৰচেষ্টা আমি অলৰেডি গ্ৰহণ কৰিছোঁ আৰু আমাৰ ডি প্ৰডাকশ্যন আৰু আমাৰ ৰেগা ডান্সৰ যুটীয়া প্ৰচেষ্টাত আমি আৰু এটা কল্পনা কৰিছোঁ যে আমি এখন চুটি ছবি হ'লেও আমি আৰম্ভ কৰিম আৰু এই চুটি ছবিত যাতে আমাৰ যিসকল
ষ্টুডেণ্ট প্ৰতিযোগী তেওঁলোকে যাতে সকলোৱে অংশগ্ৰহণ কৰিব পাৰে, অংশগ্ৰহণ কৰি তেওঁলোকৰ নিজস্ব টেলেণ্ট দেখাব পাৰে, তাৰ প্ৰচেষ্টা আমি অবিৰত ৰাখিছোঁ আৰু ভৱিষ্যতেও আমি কৰি যাম বুলি প্ৰতিবদ্ধ হৈছোঁ। নমস্কাৰ। সুন্দৰ এক প্ৰতিযোগিতা, কেইবাগৰাকী ইতিমধ্যে শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছে। কলকাতালৈ চিলেক্ট হৈছে, কি জনাব এই শুভ মুহূৰ্তত? কি জনাম মানে প্ৰথমতে নিউজ টাইম বহুত বহুত ধন্যবাদ। আমাক ইমানখিনি ধুনীয়া সুবিধা দিছে, ল'ৰা ছোৱালীখিনিক মানে উৎসাহিত কৰিছে। মানে আমি এইবাৰ ৰাংঢালী নৰ্থ ইষ্ট 2025 এইটো প্ৰথম অনুষ্ঠান হয় আমাৰ ৰাংঢালী, আৰু ইয়াৰে পৰা মানে আমি কেইবাগৰাকীও মানে সৌন্দৰ্য প্ৰতিযোগিতাৰ পৰা মানে বাছনি কৰি ওলাইছোঁ এই কলকাতালৈকে। এতিয়া মানে যিখিনি ল'ৰা ছোৱালী মানে চিলেক্ট হৈছে মানে সিহঁতে এতিয়া ধুনীয়াকৈ সাজু হৈ যাব লাগে আৰু আমি সদায় চেষ্টা কৰোঁ যাতে ল'ৰা ছোৱালীখিনিক ভাল ভাল মানে প্লেটফৰ্ম দিয়াৰ কাৰণে। সেইটোৱে। কিমান গৰাকী প্ৰতিযোগী অংশগ্ৰহণ কৰিছিল আৰু কিমান মান প্ৰতিযোগী ইতিমধ্যে উত্তীৰ্ণ হৈছে? আপোনাৰ সৌন্দৰ্য প্ৰতিযোগিতাত আপোনাৰ 50টা মান হৈছে। তাৰে আমি বাছনি কৰি মানে চিলেকশ্যন কৰি ওলাইছে মানে জাৰ্জে 18টা 19টা তেনেকে মানে ওলাইছে আৰু বাছনি কৰি। এতিয়া সেইসকলে মানে যাব লাগে। অৰুণোদয় অসমকো বহুত বহুত ধন্যবাদ। ইতিমধ্যে সৌন্দৰ্য প্ৰতিযোগিতাত উত্তীৰ্ণ হয় আজিৰ দিনটোত এখন বিশেষ ষ্টেজ পাইছে, ৰাংঢালী নৰ্থ ইষ্ট 2025 উত্তীৰ্ণ হৈছে, কি জনাব এই মুহূৰ্তত? মই পোনপ্ৰথমে আপোনালোকৰ নিউজ চেনেলৰ যোগেদি মুন ৰাভা আৰু মোনা ৰাভাক অশেষ ধন্যবাদ দিছোঁ। আমাৰ নিচিনা মেছেজবোৰৰ তাৰমানে বহুত পুৰণি আশা আৰু পূৰণ কৰিব পাৰিছোঁ, তাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ তেওঁলোকে। মোৰ নিজে উত্তীৰ্ণ, প্ৰথমবাৰ উঠিছিলোঁ ষ্টেজত, নিজে উত্তীৰ্ণ হৈ বহুতেই ভাল লাগিছে। আৰু পাইছা কলকাতালৈকেও যাব ওলাইছা, কি জনাবা? বহুত ভাল লাগিছে। কাক থেংকছ দিবা? ধন্যবাদ কাক দিবা? মুন ছাৰক। ভালকৈ শিকাই ফোন কৰিছিলা, উত্তীৰ্ণ হৈছা ফলৰূপে, কি জনাবা এই মুহূৰ্তত? মোৰ ভাল লাগিছে। ভাল লাগিছে, কাক থেংকছ দিবা তাৰ বাবে? মুন ছাৰ। তুমি ক'বা সন্তানে ইতিমধ্যে শিক্ষাৰ্থীয়ে ৰাংঢালী 2025ত এখন মঞ্চ পাবলৈ সক্ষম হ'ল, যি মঞ্চত ইতিমধ্যে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'ল, আৰু তাৰপিছত এতিয়া এখন বৃহৎ মঞ্চ, কলকাতাৰ এখন বৃহৎ মঞ্চত তেওঁলোকে ইতিমধ্যে অংশগ্ৰহণ কৰিব। কি জনাব এই মুহূৰ্তত এগৰাকী অভিভাৱক হিচাপে এই প্ৰতিষ্ঠানটোৰ বিষয়ে কি ক'ব, বা এই মঞ্চখনৰ বিষয়ে কি ক'ব? আচলতে আমাক এটা সুযোগ লাগে, ক'ব গ'লে সুযোগ লাগে, মঞ্চ লাগে, আৰু এই মঞ্চ বা সুযোগ আমাক মুন ৰাভা আৰু ৰুমা ৰাভাই তেওঁলোকে দিছে। এখন সমাজত, সুস্থ সমাজ এখনত যেতিয়া আমি শিক্ষাৰ্থীৰে কিবা এটা বস্তুত আগবাঢ়ি যাব খোজো, এনেকুৱা এখন আচলতে মঞ্চ লাগে। এই মঞ্চৰ বিপৰীত ফালে কোনে আছে, কোনে চাপোৰ্ট কৰিছে, এওঁলোকে চাপোৰ্ট কৰিছে। আমি ল'ৰা ছোৱালীখিনি খালি ঠেলি দিছো, ল'ৰা ছোৱালীখিনি যাতে কৰিব পাৰে। আৰু দিল্লী নিচিনা জেগাতো আমি এওঁলোকৰ অনুষ্ঠানৰ মাজেৰে ভাল এটা ৰিজাল্ট পাই আহিছো। এতিয়া আকৌ আমি কেলকাতাত যাবলৈ ওলাইছো। কেলকাতাত যাবলৈ ওলালে আমাৰ অসমৰ প্ৰতিভাখিনি আমি তাত দেখাম বুলি আমি এতিয়াৰ পৰাই ঠিক কৰিছো। যিহেতু 2 মাহ বা 3 মাহ আছে, এই 3 মাহত আমি কেনেকুৱা এওঁলোকৰ সৰু সৰু ল'ৰা ছোৱালীখিনিৰ সুপ্ত প্ৰতিভাটো যাতে আৰু উঠাই থব পাৰো, তাৰে আৰু প্ৰস্তুতি চলাইছো। মাত্ৰ কেইটামান সময়, হাতত বেছি সময় নাই। নৰ্থ ইষ্ট ইতিমধ্যে তোমালোকে ৰাংঢালী নৰ্থ ইষ্ট 2025ত চিলেক্ট হ'লা, কি জনাবা? মোৰ বহুত ভাল লাগিলে চিলেক্ট হৈ কিনে কলকাতাৰ কাৰণে, আৰু মই থেংক ইউ ক'ব খুজিছো মুন ছাৰ, ৰুমা মেম আৰু কবিতা মেমক। সিহঁতে মোক বহুত সহায় কৰিছে। থেংক ইউ। কি পজিশ্যন পাইছা? নমস্কাৰ, মোৰ নাম আশা দে। মই ৰেগে ডান্স ফ্ল'ৰত ডান্স আৰু মডেলিং কৰোঁ। মই ৰাংঢালী নৰ্থ ইষ্ট 2025ত মই উইনাৰ হৈছোঁ। মই কলকাতাৰ কাৰণে চিলেকশ্যন হৈছোঁ। ইয়াৰ কাৰণে কাক থেংকছ দিবা? মুন ছাৰ আৰু ৰুমা বাইদেউৰ কাৰণে। বাইদেউৰ কাৰণে পাইছা, ভালকৈ শিকাই নে? কি ৰেংক পাইছা?
কলকাতালৈ যাবা কেনেধৰণৰ মনত ইচ্ছা? নমস্কাৰ, মোৰ নাম সংস্কৃতা দাস। মই ৰংধালি নৰ্থ ইষ্ট 2025ৰ ফাৰ্ষ্ট চেনেলত কৈছোঁ। কলকাতালৈকে চিলেক্ট হওঁতে মানে বহুত ভাল লাগিছে আৰু মই বহুত এক্সাইটেড আছোঁ। ইবাৰতকৈ মানে ভাল কৰিব বিচাৰিছোঁ আৰু মই থেংকছ কৈছোঁ ৰুমা মেমক আৰু মুন ছাৰক। কিমান দিনৰ প্ৰস্তুতি আছিল এই ৰাংঢালী নৰ্থ ইষ্ট 2025 এখন সৰু মঞ্চ নহয়, এখন ডাঙৰ মঞ্চ, আৰু সেই মঞ্চখনত অংশগ্ৰহণ কৰাৰ কাৰণে প্ৰস্তুতি অশেষ লাগিব। কিমান দিনৰ প্ৰস্তুতি আছে? মানে এসপ্তাহমান আছিল। হিন্দীত কৰিবা।